বহু বিবাহ ৰোধৰ বাবে ৰাজ্যত কঠোৰ আইন প্ৰণয়ন কৰা হ'ব। একেদৰে বাল্য বিবাহৰ ক্ষেত্ৰতো কঠোৰ হ'ব চৰকাৰ। বহু বিবাহ কৰা লোকৰ হ'ব 7 বছৰ পৰ্যন্ত কাৰাদণ্ড। কলিয়াবৰত মহিলা উদ্যমিতা আঁচনিৰ অৰ্থ সাহায্য প্ৰদান কৰি দিয়া ভাষণত বহু বিবাহ বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। যোৱা সময়ছোৱাত ৰাজ্যত মহিলাৰ বিৰুদ্ধে অপৰাধ দ্ৰুতগতিত হ্ৰাস পাইছে। ধৰ্ষণ, যৌতুকৰ বাবে হাৰাশাস্তিৰ ঘটনাও বন্ধ হোৱা বুলি দাবী কৰিলে মুখ্যমন্ত্ৰীয়ে। আমাৰ ওপৰত আই মাতৃৰ আশীৰ্বাদ থাকিলে আমি কাকো খাতিৰ নকৰোঁ, ভাষণ প্ৰসংগত ক'লে মুখ্যমন্ত্ৰীয়ে। এই নৱেম্বৰ মাহত মই নতুন এখন আইন আনি আছো। কোনোবা গিৰিয়েকে এগৰাকীতকৈ যদি বেছি ঘৈণীয়েকক বিয়া কৰাই 7 বছৰ জেলত যাব লাগিব। এতিয়াৰ পৰা অসমত কোনো গিৰিয়েকে দুবাৰ বিয়া কৰাব নোৱাৰিব। প্ৰথম বিয়া কৰাতেও ভাবি চিন্তি বিয়া কৰাব। কেতিয়াও ঘৈণীয়েকক ঘৰত থাকোঁতে আৰু এগৰাকীক লৈ আহিব নোৱাৰিব। আৰু যদি লৈ আহে 7 বছৰ জেলত বহি তেওঁলোকে নিজৰ জীৱন কটাব লাগিব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বতো। আজি এইবিলাক কাম অসমৰ মহিলাসকলৰ যিবিলাক প্ৰয়োজনীয় কাম আগত কোনেও কৰিব পৰা নাছিল। কৰবাত কৰিলে ভোট কমি যাব, কোনোবাই বেয়া পাব। মইতো একোৱে নুবুজো। ভোট কমক বেয়া পাওক, যদি আই মাতৃসকলৰ আশীৰ্বাদ আমাৰ মূৰৰ ওপৰত থাকে আমি কাকোৱে খাতিৰ নকৰোঁ। কলিয়াবৰ সমজিলাৰ অন্তৰ্গত আত্মসহায়ক গোটৰ ৩২,০০০ মহিলাক মঙলবাৰে ১০,০০০ টকাকৈ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে। অৰ্থ সাহায্য প্ৰদান অনুষ্ঠানত মহিলাসকলক ৩টা পৰামৰ্শ মুখ্যমন্ত্ৰীৰ। সভাত ভাষণ প্ৰসংগত কংগ্ৰেছকো কঠোৰ সমালোচনা মুখ্যমন্ত্ৰীৰ। চাহ বাগিচাৰ পৰিয়ালক মাটিৰ পট্টা, কলিয়াবৰত বিশ্ববিদ্যালয় নিৰ্মাণৰ আশাৰ কথাও ভাষণ প্ৰসংগত উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই। আমাৰ চাহ বাগিচাৰ লাইনত যিবিলাক আই মাতৃ থাকে, পৰিয়াল থাকে, তেওঁলোকক যাতে আমি মাটিৰ পট্টা দিব পাৰোঁ তাৰ কাৰণেও আজি আমি কাম হাতত লৈছো। আমাৰ চাহ বাগিচাৰ আই মাতৃসকলে নিজে বুজি পায় যে মাটিৰ অধিকাৰ নোহোৱাৰ কাৰণে ঘৰখন কিমান পিছুৱাই থাকিবলগীয়া হৈছিল। যোৱাবাৰ ইলেকশ্যনৰ সময়ত কৈছিলো যে যদি আমি গহপুৰত ইলেকশ্যন জিকো, আকৌ যদি আমাৰ চৰকাৰ হয়, গহপুৰত কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় বনাম। মোৰ মনত এটা সপোন আছে, আমাৰ কলিয়াবৰতো এখন বিশ্ববিদ্যালয় নিৰ্মাণ কৰাৰ। কলিয়াবৰৰ ডাক্তৰ টিয়াও ষ্টেডিয়ামত অনুষ্ঠিত মহিলা উদ্যমিতা আঁচনিৰ ধন প্ৰদান অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্তইও অংশগ্ৰহণ কৰে। কলিয়াবৰৰ পৰা কেমেৰা পাৰ্চন বিকিৰ সৈতে আশিষ কুমাৰ শইকীয়া, DY365।